আমাৰ প্ৰচাৰ খুব ভাল। আপোনালোকে নিশ্চয় জ্ঞাত দেখিছে। আজিৰ দিনত আমি প্ৰায় 10টামান জেগাত আমি এইদৰে আমি বৃহৎ সংখ্যক ৰাইজে আমাক সঁহাৰি জনাইছে। আজিও আমি ধনশ্ৰীৰ পৰা ধৰি কেইবাটা জেগাত মাঞ্জাৰ পৰা আৰম্ভ কৰি নীলাপুৰ, হোজাইপুৰ, ডিফুলৈকে আজি আকৌ মাছমজিয়া আমাৰ মিঠিপাং যিটো অঞ্চল, য'ত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ ইয়াত এটা অঞ্চল। গতিকে সেই অঞ্চলত ৰাইজে আজি আমাক তেওঁলোকে মতাৰ বাবে আমি শেহতীয়াভাৱে আহিছোঁ। আজি তেওঁলোকে বিপুল সঁহাৰি দিছে। গতিকে আমাৰ যিজন বিধানসভাৰ যিটো 110 নং আমাৰ যিজন কেণ্ডিডেট বীৰেশ ডিফুছা ডাঙৰীয়া, তেখেতৰ এটা ভাল সঁহাৰি পাই আমি অনুমান কৰিব পাৰিছোঁ যে তেওঁ এইবাৰ আমাৰ যি অহা এপ্ৰিল মাহৰ 9 তাৰিখে যিটো আমাৰ ভাগ্য নিৰ্ণয় হ'ব গৈ আছে আমাৰ বিধানসভা ছেক্টৰত, তেওঁ নিশ্চয় জিকিব, ইয়াৰ পৰা আমি অনুমান পাইছোঁ। গতিকে আমি নিশ্চয় অনাগত দিনত আমি ৰাইজৰ যি ডেভেলপমেণ্ট কথা আমি প্ৰতিশ্ৰুতি দিছোঁ, আমি প্ৰতিশ্ৰুতি নিদিওঁ, আমি গ্ৰান্টি দিওঁ। যিখিনি কাম আমি আমাৰ সৰ্বোচ্চ আমাৰ জনপ্ৰিয় নেতা অৰবিন্দ কেজৰিৱালদেৱে তেওঁ স্বচ্ছ আৰু নিকা ব্যক্তি বিচাৰি আমাৰ বীৰেশ ডিফুছা তেওঁ এক্স আৰ্মি, ভাৰত চৰকাৰৰ তেওঁক 32টা বছৰ দি আহিছে। গতিকে তেওঁ অৱসৰপ্ৰাপ্ত। আজি খুব এজন নিষ্ঠাৱান কৰ্মী আৰু নিষ্ঠাৱান কৰ্মী এজন প্ৰাৰ্থী আমি পাই আমি সুখী হৈছোঁ। গতিকে তেওঁ নিশ্চিতৰূপে তেওঁ কেণ্ডিডেট যিজন সত্যৰূপে যিজন মানুহ পাইছোঁ আমি, তেওঁ উন্নতি যে কৰিব সেই প্ৰমাণটো আমি পাইছোঁ। তেওঁ ভাৰত চৰকাৰকো 32 বছৰ দি আহিলে আৰু আমাৰ মাজতো আৰু 5টা বছৰৰ কাৰণে ওলাই যাব বিচাৰে ডিফু সমষ্টিৰ পৰা। গতিকে মই আজি আপোনালোকৰ প্ৰেছ মিডিয়াৰ যোগেদি, আপোনালোকৰ চেনেলৰ যোগেদি মই কাৰ্বি আংলং বাসীৰ লগতে আমাৰ ডিফু 10 নং সমষ্টিবাসী ৰাইজক, শিক্ষিত ৰাইজক, নিবনুৱা ৰাইজক, কৃষক আৰু শ্ৰমিক ৰাইজক মই অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে কেইটামান টকাতে ভুলি নাযায়, আপোনালোকে বিক্ৰী নহয়, আমাৰ প্ৰকৃত যি উন্নতি, প্ৰকৃত যি জনসাধাৰণী যি উন্নতি সেইটো বিচাৰক। আমাৰ জাতি মাটি বহু সমস্যা আছে। আমাৰ পাৰ্লিয়ামেণ্ট বা সদনত আমাৰ এছেম্বলিত কেতিয়াও আমাৰ দুখ দুখৰ কথা উত্থাপন নকৰে, আমি দেখি আহিছোঁ আৰু ভৱিষ্যতেও নকৰিব। গতিকে সুযোগ আমাৰ সমাগত। গতিকে এনেকুৱা এজন পাৰ্টি আপোনালোকে বিজেপি, কংগ্ৰেছ চবকো আপোনালোকে চাইছে। এইবাৰ আম আদমি পাৰ্টি পাহাৰত বিগত সময়ছোৱাতো আমি 2022ত ইয়াত খেলিছিলোঁ কাৰ্বি আংলঙত। আজি 2026তো আমি MLA খেলিবলৈ সক্ষম হৈছোঁ। গতিকে ৰাইজৰ সঁহাৰিয়েই আমাৰ আচল শক্তি বুলি আমি ভাবোঁ। গতিকে ভুলতে আপোনালোকে অযথা এজন কেণ্ডিডেট, কোনোবা ৰুলিং পাৰ্টি বুলি এজন অযথা কাম নকৰা ব্যক্তিক যদি আপোনালোকে আকৌ 5 বছৰ কাৰণে দি পেলাই 15 বছৰ তেওঁলোকে ৰুলিং কৰিব, আমি আমাৰ জেগাতে আমাৰ ডেভেলপমেণ্ট তেনেকেই থাকি যাব। প্ৰকৃত আমি উন্নতি নাপাম, সেই আমাৰ বিশ্বাস। আমি দেখিছোঁ, আমাৰ হাতত সকলো ৰাইজৰ হাতত প্ৰমাণ আছে। গতিকে জীয়াটো আমাক লাগে, যিটো সঁচা অৰ্থত যোনে কাম কৰিব। আৰু কেণ্ডিডেটবিলাকে আজিকালি বেচা কিনা বিশেষকৈ আজিকালি আপোনালোকে যে বিজেপি, কংগ্ৰেছ কোনো কিবা মুদ্ৰা পিঠিয়া তেওঁলোকক বিশ্বাস কৰি লাভ নাই। আজি ইয়াত কালি তাত তেনেকুৱা থিৰাং নথকা ব্যক্তিক আপোনালোকে কি, তেওঁলোকৰে সময় নাই আমাক ডেভেলপমেণ্ট দিবৰ কাৰণে, আমাক কেতিয়া সংস্থাপন দিব তেওঁলোকে, প্ৰথম কথা। গতিকে আজি সুবিধা পাইছোঁ আপোনালোকৰ চেনেল যোগেদি। গতিকে এইখিনি কথা আপোনালোকেও প্ৰচাৰ কৰক। কাৰ্বি আংলঙৰ শিক্ষিত যুৱক চামকো আমি অনুৰোধ কৰিছোঁ, যুৱক যুৱতীসকলক অনাগত দিনত এজন নিষ্ঠাৱান কৰ্মী আপোনালোকৰ ওচৰত আমি আনি দিছোঁ। আমি কেৱল কৰ্মকৰ্তাহে আম আদমি পাৰ্টিত, আমিও তেওঁলোকৰ লগত, আমাৰ ইয়াত কোনো বিনিময় নাই। জাতি আৰু মাটিৰ কাৰণে ওলাইছোঁ, কিবা এটা কৰিব পাৰোঁ নেকি শেষত, নহ'লে এনেকেই আমাক বিক্ৰী কৰিব। আজিকালি আপোনালোকে দেখিছে, সিদিনা বৰজানত 20-22 হাজাৰ মাটি আমাৰ খিলঞ্জীয়া ভূমি মাটি হাতৰ পৰা তেওঁলোকে হস্তান্তৰ কৰি কোনোবা এটা মানুহক কোপাৰেট গোষ্ঠীক দিলে। ঠিক ডিমা হাছাওতো তেওঁলোকে মাটি বেচা কিনা কৰিলে। গতিকে কাৰ্বি আংলং ডিফুবাসী ৰাইজে এইটো নাভাবিব যে এটা দলক জিকাই দিলে 15 বছৰ আমাৰ উন্নতি কৰিব। ক'ত বাৰু তেওঁলোকে সুযোগ লৈ আছে আমি ক'ব নোৱাৰোঁ। ডিফুবাসী ৰাইজক মই কৈছোঁ, হুঁচিয়াৰ হৈ যাওক। আচল ডেভেলপমেণ্ট আপোনালোকে জাতি আৰু মাটিৰ বিচাৰক, খিলঞ্জীয়া ভূমিপুত্ৰৰ কথা কৈ থাকিলে নহ'ব। গতিকে আমি সঁচা অৰ্থত ভাল এজন কেণ্ডিডেট বিচাৰি পাইছোঁ। গতিকে এইবাৰ 9 তাৰিখে আপোনালোকে ভোট দিয়ক আৰু বিপুল ভোটত জাৰু চিনত ভোট দি জয়যুক্ত কৰি আমাৰ বীৰেশ ডিফুছা ডাঙৰীয়াক ডিফুৰ পৰা লৈ আপোনালোকে যেনেকৈ আমাৰ দিছপুৰ যি আমাৰ এছেম্বলিত তাত লৈ যাতে আমাৰ যি উদ্দেশ্য লক্ষ্য আছে, আমাৰ যি দুখ দুখা তাত ফাদিল কৰিবৰ কাৰণে আমাৰ দলে প্ৰচুৰ পৰিমাণে জোৰ কৰিম, সেইখিনি আমাৰ উদ্দেশ্য লক্ষ্য আছিলে। আৰু অনাগত দিনত আমাৰ যি গাইডলাইন আছে সেইমতে কাম কৰিম। দিল্লীৰ পৰা ইনষ্ট্ৰাকশ্যন আহিছে, আমাৰ তেওঁলোকৰ গাইডলাইন আহিছে, ইতিমধ্যে গাইডলাইন মতে আমি কাম কৰি আছোঁ। গতিকে আমাৰ দলে কেতিয়াও কমিনেল নকৰে। পাহাৰ ভৈয়াম একত্ৰিত কৰি খিলঞ্জীয়া অসম আৰু অসমীয়া সকলো লোকে লৈ আমি একত্ৰিত হৈ ইলেকশ্যন খেলি আহিছিলোঁ, আজিও একেদৰে ইলেকশ্যন খেলিম। গতিকে ৰাইজক আমি এপিল কৰিছোঁ, অনুৰোধ কৰিছোঁ যে অনাগত দিনত আমাক বিপুল ভোটত জয়যুক্ত কৰি আপোনালোকে যেন বীৰেশ ডিফুছা ডাঙৰীয়াক জাৰু ছবিত ভোট দি আমাৰ যেন দিছপুৰলৈ তেখেতক পঠিয়ায়, এইখিনি কামনাৰে আপোনালোকৰ ওচৰত জোঠাই খুলুম্বাই নমস্কাৰ আৰু কাৰ্ডম জনালোঁ।